ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত অব্যাহত আছে চুৰৰ সন্ত্ৰাস। গৃহস্থৰ গোহালিৰ পৰা নোহোৱা হ'ল গৰু। শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পিৰাকটা জামুগুৰি গাঁৱত এগৰাকী কৃষকৰ গোহালিৰ পৰা এহাল হালোৱা গৰু চুৰি কৰি নিয়ে চোৰে। জগদীশ দৈমাৰীৰ গোহালিৰ পৰা আজি পুৱতি নিশা হালোৱা গৰুহাল চুৰি কৰি নিয়ে চোৰে। নিশা হালোৱা গৰুহাল নোহোৱা হোৱাত এতিয়া দিগবিদিক হেৰুৱাই পেলাইছে কৃষকগৰাকী। এই সন্দৰ্ভত আৰক্ষীৰ সহায় বিচাৰিছে গৰাকী জগদীশ দৈমাৰীয়ে। ঘটনাটো মোৰ গৰু এহাল হৰাইছে গোহালিৰ পৰাই। দুৰ্ভাগ্যজনক ক্ৰমে কেনেকৈ আহি পেলাই নিলে। এই গৰুৰ দ্বাৰাই মই হাল বাওঁ, খেতি কৰি পেলাই খাইছিলোঁ। কিন্তু অকস্মাত যদি চোৰে তেনেকুৱা বুলি চুৰ কৰি নিব, মোৰ যিটো এই বছৰটোৰ খানা খোৱাৰ এতিয়া বৰ্তমান প্ৰব্লেম হৈ পৰিছে, যাৰ দ্বাৰাই মই খেতি কৰি পেলাই নিজৰ ঘৰ সংসাৰ চলাই আছিলোঁ। এইটো যদি চোৰবিলাকে যদি তেনেকুৱা টাৰ্গেট কৰি পেলাই সকলো মোৰ বুলি নহয়, ঠায়ে ঠায়ে তেনেকুৱা চুৰ হৈছে। তো মই ভাবোঁ কি আজিৰ তাৰিখত কি আমাৰ প্ৰশাসন ব্যৱস্থাই তেওঁলোকৰ ওপৰত চোৰৰ ওপৰত কঠোৰ ব্যৱস্থা তেনেকুৱা লোৱা হোৱা নাই নেকি? যদি লোৱা হোৱা নাইতো অতি শীঘ্ৰে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লৈ পেলাই এই চোৰক দমন কৰি পেলাই ৰাখিব লাগে বুলি মই অনুৰোধ কৰিব বিচাৰিছোঁ। মোৰ বুলি নহয়, আৰু আজি মোৰটো কৰিলে কালি আৰু আনৰটো নকৰিব, ইয়াৰ কোনো মানি নাই। চোৰৰ কোনো মাই বাপ নাই, দাদা ভাই নাই। চোৰে তেওঁলোকক যেনেকৈ হ'লেও আমি আমাৰ সমাজৰ পৰা নিষ্ক্ৰিয় কৰিব লাগিব। আৰু এটা ডিচিপ্লিন থকা এটা সমাজ আমি গঢ়িব লাগিব। তেতিয়াহে আমাৰ সমাজখন ভাল এটা পৰিৱেশ লৈ পেলাই আমি জীৱন যাপন কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70% ডিছকাউণ্ট চলি আছে আৰু I-20 65% ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জ ৰেটবোৰ দি থকা